গতিকে এই দুজনক অসমৰ পৰা বৰ্জন কৰি শান্তি স্থাপন কৰিব লাগে মুছলমানক বিক্ৰী কৰিব লাগিছে নহ'লে তেওঁ কেনেকৈ কয় যে মই বেপাৰী মানুহ আপুনি মোক শান্তি কৈ দিয়ক যে বিগত 19টা বছৰ আপোনালোকে কি কৰিছে সংখ্যালঘু ৰাইজৰ কাৰণে কি কৰিছে কি এজেণ্ডা আছিল আপোনালোকৰ যিবোৰ সমস্যা আছিলে সেই সমস্যাটো আপোনালোকে 2017 চনত গছৰটো উঠাইলে কিয় উঠাইলে বিপদৰ সমস্যা উঠাই যোৱাৰ এটাই ৰিজন। নমস্কাৰ, আমি আৰম্ভ কৰিবলৈ লৈছোঁ এনি লাইভৰ বিশেষ অনুষ্ঠান পৰ্যালোচনা আৰু এই পৰ্যালোচনা অনুষ্ঠানটিত আমি আজি আলোচনা কৰিম সাম্প্ৰতিক পৰিস্থিতি, দেশৰ ৰাজনীতি আৰু যুৱ প্ৰজন্মসকলৰ কি ভূমিকা আৰু যুৱ প্ৰজন্মসকলে ৰাজনীতি ক্ষেত্ৰখনত বৰ্তমান আমাৰ দেশৰ পৰিস্থিতিত তেওঁলোকে কি বিচাৰে তেওঁলোকৰ অভিমত ল'বলৈ আমি আজিৰ পৰ্যালোচনাত আমি বিষয়বস্তু বাছনি কৰিছোঁ। আৰু এই পৰ্যালোচনা অনুষ্ঠানটিত আমি আমন্ত্ৰণ জনাইছোঁ জনীয়া সমষ্টিৰ বৰপেটা জিলাৰ স্থানীয় কিছু যুৱ নেতা। তেখেতসকলৰ মাজত আমাৰ মজিয়াত উপস্থিত আছে আজিৰ এই পৰ্যালোচনা অনুষ্ঠানত যুৱ সমাজকৰ্মী, উদীয়মান যুৱক, এগৰাকী প্ৰতিবাদী কণ্ঠ শ্বাহজাহান আলী ডাঙৰীয়া। তেখেতৰ লগতে আছে NSY প্ৰাক্তন সভাপতি, জনীয়া NSY প্ৰাক্তন সভাপতি মেহবুবুল হাছান ডাঙৰীয়া। লগতে উপস্থিত আছে আন এগৰাকী নেতা, যুৱ নেতা, UDSFৰ বৰপেটা জিলাৰ সভাপতি মাজিদুল ইছলাম ডাঙৰীয়া। লগতে আমাৰ পৰ্যালোচনা অনুষ্ঠানত উপস্থিত আছে SFI বৰপেটা জিলা SFI উপসভাপতি শাহজুল ইছলাম ডাঙৰীয়া। আটাইকে আমি আমাৰ এই অনুষ্ঠানত স্বাগতম জনাইছোঁ। লগতে আমাৰ আজিৰ এই পৰ্যালোচনা অনুষ্ঠানটি উপভোগ কৰা সমূহ দৰ্শকলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি প্ৰথমে আৰম্ভ কৰিব বিচাৰিছোঁ আমাৰ আজিৰ এই অনুষ্ঠানৰ যুৱ সমাজকৰ্মী, যুৱ নেতা, হয়তো এগৰাকী স্থানীয় এগৰাকী নামনি অসমৰ যিহেতু সংখ্যালঘু মানুহৰ প্ৰতিনিধি হিচাপে আপুনি হয়তো ছাত্ৰ প্ৰতিনিধি হিচাপে কাম কৰে, গতিকে আপোনাক ক'ব বিচাৰিছোঁ যে আগন্তুক লোকসভা নিৰ্বাচন সমাগত এনে অৱস্থাত নামনি অসমত বিভিন্ন ৰাজনৈতিক দলৰ বিভিন্ন প্ৰতিনিধিৰ নাম ইতিমধ্যে উল্লেখ কৰা হৈছে। এইফালে EIDFৰ বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেতে লোকসভাত, ধুবুৰী লোকসভাত প্ৰতিনিধিত্ব কৰাৰ এটা সম্ভাৱনা দেখা দিছে। আনফালে কংগ্ৰেছৰ তৰফৰ পৰা এসময়ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়াৰ নাম চৰ্চালৈ আহিছে। ইফালে বৰপেটা লোকসভা সমষ্টিৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াৰ নাম চৰ্চালৈ আহিছে। গতিকে এই ক্ষেত্ৰত কি ক'ব, নামনি অসমত কাৰ ৰাজনীতি সবল হিচাপে ৰাইজৰ কাষলৈ ৰাইজে গ্ৰহণ কৰিব, কাৰ সবল নেতৃত্ব থাকিব বুলি আপুনি ভাবিছে, কাৰ দক্ষতা বেছিকে ৰাইজে গ্ৰহণ কৰিব? চাওক, আজিকালি মানুহ শিক্ষিত হৈছে, আগৰ নিচিনা মানুহ শিক্ষিত নাই। আজি বহুত মানুহে মানে পলিটিকেলি বহুত মিচিউৰ হৈছে, যাৰ কাৰণে আজিকালি অলপ মানে আগতে ক'ব পৰা যায় কি হ'ব নহ'ব। তো সেই হিচাপত মানে মানুহে কামৰ ৰাজনীতি বিচাৰে, মানুহে আচলতে জনসাধাৰণৰ কোনজন লিডাৰে জনসাধাৰণৰ কাম কৰিব বিচাৰে, কোনজন লিডাৰে আমাৰ সমস্যাবিলাক সমাধান কৰিব বিচাৰে, সেইজন প্ৰতিনিধিক আচলতে জনসাধাৰণে মানে প্ৰতিনিধি বনাব। আপুনি যদি চাই যোৱা 15টা বছৰত আমাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰীৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল। তেখেতে ভাৰত স্বাধীনতাৰ পিছত যিকেইটা মানে সাংসদ নিৰ্বাচিত হৈ কেৱল অসমৰ ভিতৰতে নহয়, গোটেই নৰ্থ ইষ্টৰ ভিতৰত যিকেইটা সাংসদ নিৰ্বাচিত হৈ সংসদত গৈছিল, সেই সংসদকেইটা মানে সাংসদৰ ভিতৰত আটাইতকৈ বেছি পাৰফৰ্মেঞ্চ দেখুওৱা আৰু বেছি কাম কৰা যদি সাংসদ আছে তেতিয়াহ'লে মৌলানা বদৰুদ্দিন আজমল আছে। আপোনালোকে জানে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত ধুবুৰী টু ফুলবাৰী ব্ৰিজ আপোনালোকৰ চকুৰ সন্মুখত হৈ আছে, ধুবুৰী এয়াৰপৰ্ট, ধুবুৰী ইউনিভাৰ্চিটি, এনেকুৱা যিবিলাক কাম কৰিছে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই, যিবিলাক কামৰ কাৰণে কংগ্ৰেছৰ কিছু প্ৰতিনিধিয়ে মানে তুচ্ছ-তাচ্ছিল্য কৰিছিল। যেতিয়া কথা উঠিছিল যে মানে সংসদত যেতিয়া মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কৈছিল যে আমাৰ ধুবুৰী টু ফুলবাৰী ব্ৰিজ লাগে, এইটো ব্ৰিজ হ'লে আমাৰ এই বৃহত্তৰ অঞ্চলৰ আপোনাৰ মানকাচৰৰ পৰা মেঘালয় হৈ অসমৰ বিভিন্ন আৰ্থিকভাৱে উন্নতি হ'ব, আমাৰ সাধাৰণ ৰাইজৰ কাৰণে সুবিধা হ'ব। সেই কথাটো কোৱাৰ সময়ত মই কৈছোঁ, কংগ্ৰেছে কিছুমান লিডাৰে কৈছিল যে আজমলে এইটো সপোন দেখি আছে, এই সপোন কেতিয়াও বাস্তৱত পৰিণত নহয়। কিন্তু আপোনালোকে চাইছে আজিৰ দিনত মৌলানা বদৰুদ্দিন আজমলে কামটো কৰি দেখুৱাইছে। এই কামৰ কাৰণে খালি এইবিলাক কামেই নহয়, সকলো ডেভেলপমেণ্ট কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যথেষ্ট কাম কৰিছে, যাৰ কাৰণে সাংসদ হিচাপে অহা ৪ৰ্থবাৰৰ পৰা আমাৰ AIDF দলৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই ৰেকৰ্ড সংখ্যক ভোটৰ ভিতৰত অসমৰ ভিতৰত ৰেকৰ্ড কৰিব। আপোনাক আৰু এটা কথা আমি উনুকিয়াই দিব বিচাৰিছোঁ, যিহেতু EIDF দল ঐক্য শান্তি সংহতিৰ কথা আপোনালোকে কয়,
ALDF দলটো গঠন হোৱাৰ সময়ত আমি দেখিছোঁ যে ডি ভোটৰ সম্পৰ্কে আপোনালোকে মাত মাতি আহিছে, ৰাইজক কৈ আছে, আশ্বাস প্ৰদান কৰিছে যে ডি ভোট সমস্যাটো সমাধান কৰিম। আজিলৈকে ডি ভোট এতিয়ালৈকে ডি ভোট কিয় আছে? এইটো আপোনালোকৰ বদৰুদ্দিন আজমল ডাঙৰীয়াৰ নেতৃত্বত কি ভূমিকা লৈছে আপোনালোকে এই ডি ভোটৰ ক্ষেত্ৰত? ভাল লাগিছে, ভাল কথাটো মানে উত্থাপন কৰিছে। ভাৰত স্বাধীনতাৰ পিছত যদি মানে কোনো এটা ৰাজ্যত ডি ভোট বোলা কোনো বস্তু বিচাৰি পায় তেতিয়াহ'লে অসমত পাব। আৰু এই ডি ভোটটো কোনে মানে জাগ্ৰত কৰি ৰাখিছে, জীয়াই ৰাখিছে কোনে? এইটো হ'ল কংগ্ৰেছ চৰকাৰ। কংগ্ৰেছে জীয়াই ৰাখিছে। কংগ্ৰেছে জীয়াই ৰাখিছে। ভাৰত স্বাধীনতাৰ পিছত কংগ্ৰেছে একেলাহে আৰু আপোনালোকে চৰকাৰে আপোনালোকে ডি ভোটাৰ আপোনালোকে মুছলমানে কিন্তু মুছলমানে এইবাৰ বিজেপিৰ বিদ্ৰোহ কৰি আছে। এই বিদ্ৰোহটো কোনো আৰু এই কাৰণে সমাজতে বিজেপি সমৰ্থন কৰি আছে। কংগ্ৰেছ চৰকাৰ আপুনি শুনি লওক, কংগ্ৰেছ বিজেপি সমৰ্থন কৰি আছে। গতিকে এইবাৰ বিজেপি কংগ্রেসে যদি ইচ্ছা কৰিলেহেঁতেন মাটিৰ পাট্টা দিব পাৰিলেহেঁতেন। কংগ্ৰেছে যদি ইচ্ছা কৰিলেহেঁতেন চৰৰ যিবিলাক মাটি আছে জৰীপ কৰি আমাৰ চৰ্চা কৰি মানুহক মাটিৰ পাট্টা দিলেহেঁতেন। কংগ্ৰেছে যদি ইচ্ছা কৰিলেহেঁতেন আমাৰ চৰ্চা কৰিলেহেঁতেন। কংগ্ৰেছে যদি ইচ্ছা কৰিলেহেঁতেন আমাৰ এই চৰ্চা কৰি অঞ্চলৰ মানুহক চাকৰিৰ ব্যৱস্থা কৰি দিব পাৰিলেহেঁতেন। কিন্তু চৰকাৰে ক্ষমতাত থাকি একো কৰা নাই। ভোট দিছিল কিন্তু তেওঁলোকে আমাৰ কাৰণে মাজদুল ইছলাম ডাঙৰীয়া, আমি আপোনাক দুয়োজনকে সময় দিম। বেয়া নাপাব, আমি ইয়াতে কাজিয়া কৰি লাভ নাই। আচল কথাটো হ'ল কি যে আমি কৈছোঁ যে বদৰুদ্দিন আজমলে কি কৰিছে সেইটোহে কৈছোঁ। কংগ্ৰেছে কি কৰিছে এইটো হয়তো কংগ্ৰেছৰ প্ৰতিনিধিসকলে উত্তৰ দিব, কিন্তু আপুনি কৈছে ঠিক আছে, আমি কাজিয়া কৰি লাভ নাই। এতিয়া কথাটো হ'ল যে আজমল ডাঙৰীয়াই ডি ভোটৰ কাৰণে কি কৰিছে সেই ক্ষেত্ৰত আপুনি হয়তো কংগ্ৰেছক দোষাৰোপ কৰিছে। যিহেতু মই আপোনাৰ কাষত আৰু এবাৰ আহিম। মেহবুবুল হাছান ডাঙৰীয়া, আপুনি এইবাৰ কওক যে আপোনাৰ বৰপেটা লোকসভা সমষ্টিত আব্দুল খালেক ডাঙৰীয়া প্ৰতিনিধিত্ব কৰিছিল, ইফালে ধুবুৰী লোকসভা সমষ্টিত বদৰুদ্দিন আজমলে প্ৰতিনিধিত্ব কৰিছিল। তেওঁলোকে দুয়োগৰাকী বৰ্তমান সাংসদ হৈ আছে। আগন্তুক লোকসভা নিৰ্বাচনত যিহেতু সাংসদ আব্দুল খালেক আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া দুয়োগৰাকীৰ নাম চৰ্চাত আহিছে। কি ক'ব এইবাৰ সাংসদ আব্দুল খালেক ডাঙৰীয়াক ৰাইজে গ্ৰহণ কৰিবনে? কি ক'ব আপুনি? কি কৰিছে আব্দুল খালেক ডাঙৰীয়া? ৰাইজক অলপ জনাই দিয়ক। যেহেতু আপোনালোকে নিশ্চিতভাৱে সময় পাইছে যে ইতিমধ্যে ডিলিমিটেশ্যন হৈ গ'ল আৰু এই ডিলিমিটেশ্যনত যিটো আগৰ বৰপেটা লোকসভা আছিল সেই বৰপেটা লোকসভাৰ প্ৰায়খিনি যিটো মাইনৰিটি ভোটখিনি ধুবুৰীৰ লগত মাৰ্জ কৰি দিলে। এই ভোটখিনি মাৰ্জ কৰাৰ ৰিজন এটাই যে সমগ্ৰ আৰু নয়গড়ৰ পৰাও কিছু কাটিছে। আৰু আপোনালোকে নিশ্চিতভাৱে গম পাইছে যে আমাৰ সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিত সোমাই গৈছে। এইটো যিটো মাৰ্চ কৰিছে বা ডিলিমিটেশ্যন কৰিছে, এই ডিলিমিটেশ্যন সম্পূৰ্ণভাৱে হিমন্ত বিশ্ব শৰ্মা আৰু আজমল মিলি কেনে কৰিছে। কিয়নো এটা অসমৰ ভিতৰত দুটা ৰাজ্য বনাই দিছে ইতিমধ্যে। আপোনালোকে নিশ্চিতভাৱে গম পাব যে অসম সমগ্ৰ অসমত ৰাজত্ব কৰিব এজনে, সেইটো হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আৰু দ্বিতীয়তে ধুবুৰী লোকসভা যিটো সমষ্টি মাইনৰিটি যিমানখিনি মাইনৰিটি মানুহ আছে এই মাইনৰিটিখিনিক খাপ দি ৰাখি কেনে সেই ধুবুৰী লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিব বুলি ভাবিছে যে ধুবুৰী লোকসভা সমষ্টিক তাক দিলোঁ আৰু মই সমগ্ৰ অসমবাসীক ৰাজত্ব কৰিম। কিন্তু এইটো নহ'ব। এইবাৰ জনসাধাৰণে বুজি পাইছে আৰু আগতকৈ বহুত শিক্ষিত হৈছে। জনপ্ৰিয় ৰাজনীতি নচলে। এইবাৰ ধুবুৰী লোকসভা সমষ্টিত নিশ্চিতভাৱে কংগ্ৰেছ জয়ী হ'ব। তাৰ আগতে এতিয়া আছে নেকি? নাই বিজেপি আৰু ADF এটা মুদ্ৰা ৰাতি গোটেই কেইটা ক'বলৈ দিয়ক। 2-4জন MLA গ'লে যে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা কংগ্ৰেছ নাই নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ পৰা যে কংগ্ৰেছ নাইকিয়া হৈ যাব সেইটোতো ইয়াত নাই। আপোনাৰ নিশ্চিতভাৱে চাব যে কিছুদিন আগত কৰ্ণাটকত চৰকাৰ গঠন কৰিছোঁ আমি, কিছুদিন আগত হিমাচল প্ৰদেশত চৰকাৰ গঠন কৰিছোঁ। এইবিলাক বাদ দিয়ক।
কংগ্ৰেছৰ পৰা গুচি যাওক আৰু নতুন ছাত্ৰ নেতা আহিব আৰু সমগ্ৰ সমাজখনক ভালদৰে তুলি ধাঙি দিব, দুৰ্নীতিমুক্ত কৰিব। দুৰ্নীতিমুক্ত হৈ ঈশ্বৰ আপোনালোকে নিশ্চিতভাৱে ইতিহাস কৰিব যে যেতিয়া ভাৰতবৰ্ষ বিপদত পৰি থাকে তেতিয়াই আমাৰ কংগ্ৰেছ আহি থিয় হৈ ভাৰতবৰ্ষক একেবাৰে শক্তিশালী ৰূপে ধাঙি ধৰে। আৰু এই কংগ্ৰেছ এই সময় আপোনালোকে নিশ্চিতভাৱে চাব যে এজিপি চৰকাৰৰ সময়ত এজিপি চৰকাৰ কেনেকুৱা অৱস্থা কৰিছিলে। এই এজিপি চৰকাৰৰ সময়ত আমাৰ কংগ্ৰেছ চৰকাৰ আহি কেনে এই তৰুণ গগৈ চৰকাৰ বিগত 15 বছৰত একেবাৰে বিপদ তুলি দিছে, কিন্তু তাৰ পিছত আহি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰ আহিল সকলো বস্তু বিক্ৰী কৰি খালে আৰু আমাৰ বদৰুদ্দিন আজমল ডাঙৰীয়া তাক সহযোগ কৰি কেনে আমাৰ মাইনৰিটি ডিপাৰ্টমেণ্টে মাইনৰিটি মানুহখিনিক একেবাৰে নিচত পেলাই দিছে। ধন্যবাদ জনাইছো। আজমল ডাঙৰীয়া কি এজেণ্ডা লৈ সি ৰাজনীতিত নামিছে। বিগত প্ৰায় 19টা বছৰ ধৰি সি ৰাজনীতিত নামিছে। কি সমস্যা সমাধান কৰিছে, সি কি সমস্যা লৈ নামিছিলে, কি সমস্যা আমাৰ সংখ্যালঘু সমাজক কি সমস্যা সমাধান কৰি দিছে। আপুনি বহুত শান্তি কৈ দিয়ক যে বিগত 19টা বছৰ আপোনালোকে কি কৰিছে, সংখ্যালঘু ৰাইজৰ কাৰণে কি কৰিছে, কি এজেণ্ডা আছিল আপোনালোকৰ। ডিপোটাৰ সমস্যা আছিলে, সেই সমস্যাটো আপোনালোকে 2017 চনত গছৰটো উঠাইলে। কিয় উঠাইলে? ডিপোটাৰ সমস্যা উঠাই দেওয়াৰ এটাই ৰিজন, কাৰণ হিমন্তৰ লগত মিলি থাকি আমি ৰাজত্ব কৰিলে আৰু এই ৰাজত্ব হিমন্তৰ লগত আমি সংখ্যালঘু মানুহখিনি আমাৰ লগত থাকিম আৰু হিন্দু মুছলমান কৰি ভাগ কৰিব, কিন্তু এইটো নহ'ব। অসমৰ মুছলমানে 1 কোটি মুছলমান 1 কোটি 20 লাখ মানুহে এতিয়া বুজি পাইছে যে আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 2001 গতিকে এই দুজনক অসমৰ পৰা বৰ্জন কৰি শান্তি স্থাপন কৰিবলৈ নিশ্চিতভাৱে এই অসমৰ জনগণে এইবাৰ প্ৰতিবন্ধী। ধন্যবাদ জনাইছো। আমাৰ শাহজাহান ডাঙৰীয়া কি ক'ব আপুনি? দুয়োগৰাকী যুৱ নেতাৰ বক্তব্য আপুনি শুনিলে। ইফালে নামনি অসমত কংগ্ৰেছ আৰু দুয়োগৰাকী ইজনে আনজনক বোকাচতীয়া ৰাজনীতি হয়তো চলি থাকিব, ৰাজনীতিত এইবোৰ চলি থাকে। আপুনি এগৰাকী যুৱ নেতা হিচাপে আপুনি কি ক'ব? আচলতে গ্ৰহণযোগ্য কোন দলৰ গ্ৰহণযোগ্যতা বেছি আছে? আমাৰ বিশেষকৈ ধুবুৰী বৰপেটা নামনি অসমত কোন দলক ৰাইজে এইবাৰ গ্ৰহণ কৰিব? আপুনি এগৰাকী যুৱ নেতা হিচাপে চাওক, আপোনাক যিখিনি কথা আলোচনা হ'ল দুয়োগৰাকী দুটা দলৰে আমাৰ এই অঞ্চলৰ মানুহে ভোট প্ৰদান কৰে আৰু দুটা দলকে আমাৰ ৰাইজে প্ৰতিনিধি পঠাই দিছে। কিন্তু হাঁহি উঠে যে যি দলসমূহ যিবোৰ সমস্যা দিছে ডিপোটাৰ কথা যদি আমি ক'বলৈ যাওঁ, 15 বছৰত কংগ্ৰেছ চৰকাৰ থাকিলে নিশ্চিতভাৱে এইটো সমস্যা সমাধান কৰিব পাৰিলে হয়। আমাৰ বহু কেইজন সংখ্যালঘু মুছলমান বিধায়ক আছিল, সংখ্যালঘু বিধায়ক বহু সংখ্যক আছিল, কিন্তু নকৰিলে। কিন্তু আমি এ আইটোক আমি মনত তুলিলে নহ'ব। এ আইটোৰ বিধায়কসকলে ইমান 17জনকৈ বিধায়কে হাইকোৰ্টত পিয়াৰ ফাইল কৰিছিল, সেইটো কিন্তু উঠাই লৈছিল। এইটো জজৰ পটপটকৈ হৈছিল। আপোনালোক আৰু এটা কথা ধৰণৰ দিব বিচাৰিছোঁ, আৰু এই কথাটো আপুনি কিছুদিন আগত যিটো আমাৰ LRC যিটো আপোনাৰ কেছ চলিল, সেইটোত আপোনালোকে ভিজুৱেলখন চাব। কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াই তেখেতে উকিলক ধমকি দিলে যে আমাৰ সংখ্যালঘু মানুহৰ পৰা যুক্তি দৰ্শাবলৈ গৈছিল, তেখেতক কিন্তু পত্ৰযোগে ধমকি দিলে। আৰু এইটোৰ যি উকিল আছিল, এডভকেট আছিল, সেই এডভকেটক কিন্তু 3 দিন তাত থকাৰ পিছতো কিন্তু তাক কিন্তু উঠোৱা নাই। ভিজুৱেলখিনি তেওঁলোকৰ যি ভিজুৱেল থাকে স্পষ্টকৈ ভিজুৱেলখিনি চাব। 3 দিন আছিল, লাষ্টৰ দিনা 2 দিন আছিল, 2 দিন হ'ল লাষ্টৰ দিনা তেখেতে কিন্তু যিখিনি তেখেতৰ এয়াৰটোৰ ফালৰ পৰা যিখিনি ক'বলগীয়া আছিল সেইখিনি কোৱা নাই। লিংকত আছে আপুনি হয়তো চোৱা নাই। কেৱল ফটো মাৰি মই আপুনি কৰা নাছিল কৰিম, মই ক'ব দিয়ক পৰৱৰ্তী সময়ত কিবা থাকে আপুনি কৈ দিয়ক। ঠিক আছে, এইটোৰ বিধায়কসকলে যিসকল আছিল তেওঁলোকে কেৱল চেল্ফি মাৰিবলৈ গৈছিল। আৰু আমাৰ কংগ্ৰেছত থকা তেওঁলোকৰ কিবা ক'বলগীয়া নিশ্চিত উকিল এডভকেট এটা লৈ ক'ব পাৰিছিল, কিন্তু সংখ্যালঘু জনগণৰ কাৰণে মোস্তাক আনৱাৰ আৰু আমছুৰ নেতৃত্ব যে এডভকেট নিয়োগ কৰিছিল তেওঁলোকক ধমকি দিলে কংগ্ৰেছ বিধায়কসকলে। আচলতে আমি যদি ক'বলৈ যাওঁ, আমাৰ এই বৰপেটা ধুবুৰীৰ যিহেতু এইসমূহ অঞ্চলৰ কথা আপুনি আলোচনা কৰিছে, এইসমূহ অঞ্চলত আচলতে সংখ্যালঘু বসতি অঞ্চল। এই সংখ্যালঘু মানুহৰ কাৰণে এইটো যদি ব্লেকমেইল কৰি আছে। কংগ্ৰেছতো সন্মুখৰ পৰা চৰকাৰত থাকিতো আমাক আৰু পংগ কৰিলে। আমি বিজেপি সদায় সংখ্যালঘু ৰাইজৰ কাৰণে আমি মাত্ৰ ৰাইজৰ উন্নয়ন ৰাইজৰ উন্নয়নৰ আমি কাম কৰিছোঁ, সদায় কাম কৰিছোঁ।
উদাহৰণ দিছোঁ যিটো পিয়াৰ ফাইল কৰিছে গুৱাহাটী হাইকোৰ্টত 17জনকে বিধায়ক উঠাই ল'লে তাৰপিছত আজি চাওক মৰণা বদৰুদ্দিন আজমল ডাঙৰীয়া তেখেতে 3বাৰ তেখেতে আচলতে ভয় কৰিছে বৰ্তমান তেখেতে কৰিলে সাংসদ ডাঙৰীয়া ইয়াতো আছে আচলতে কোনো এজন সাংসদে আচলতে আমি সফল বুলি ক'ব নোৱাৰিম দুজনেই ব্যৰ্থ এতিয়ালৈকে আপুনি চাওক যে আমাৰ বিধায়ক ডাঙৰীয়া যদিও বৰ্তমান এনে বৰ্তমান সামাজিক মাধ্যমত কিছু কংগ্ৰেছৰ সমৰ্থকসকলে সামাজিক মাধ্যমত আমি দেখিবলৈ পাওঁ তেওঁলোকে চৰ্চা কৰে যে এআইডিএফৰ বদৰুদ্দিন আজমলক এইবাৰ বিজেপিয়ে প্ৰখ্যাত কৰিছে এনেকুৱা ধৰণৰ কিছু পোষ্ট আমি ফেচবুকত পাওঁ যে বিজেপি এইবাৰ এআইডিএফক সহায় কৰিব যাৰ কাৰণে এআইডিএফ আৰু বিজেপি ইপিটি হিপিটি এনেকুৱা ধৰণৰ কংগ্ৰেছী মহলৰ পৰা হয়তো আমি শুনিবলৈ পাওঁ এনেকুৱা অভিযোগ আমি সামাজিক মাধ্যমত চৰ্চা হোৱা দেখা পাওঁ গতিকে আপুনি কি ভাবে যে এইবাৰ যুঁজটো কোন দলৰ মাজত হ'ব ইয়াতে এআইডিএফৰ মৌলানা বদৰুদ্দিন আজমল এগৰাকী শক্তিশালী নিশ্চিতভাৱে এগৰাকী শক্তিশালী প্ৰাৰ্থী আৰু দলৰ মুৰব্বী হয় তেখেতে মানে বদৰুদ্দিন আজমল ডাঙৰীয়া এইবাৰ ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ হৈ আছে তেখেতে আকৌ প্ৰতিনিধিত্ব কৰিব প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ নামনি অসমত যিহেতু বিজেপিৰ স্থিতি সিমান ভাল নহয় যদিও নামনি অসমত কংগ্ৰেছ আৰু এআইডিএফ এই দুয়োটা দলৰ প্ৰতিনিধিত্ব নিশ্চয় শক্তিশালীভাৱে থাকিব এতিয়া কি ভাবে আপুনি যে ধুবুৰী লোকসভাত ইফালে কংগ্ৰেছৰ ৰকিবুল হুছেইন ডাঙৰীয়াৰ নাম চৰ্চা আব্দুল খালিদ ডাঙৰীয়াৰ নাম চৰ্চা লৈ আহিছে এবাৰ কোন এই দুয়োগৰাকীৰ ভিতৰত কাৰ বেছি গ্ৰহণযোগ্যতা মানে ৰাইজে কাক বেছিকে আঁকোৱালি ল'ব বুলি আপুনি এগৰাকী নিৰপেক্ষ হিচাপে আপুনি ক'ব বিচাৰে নেকি এই দুয়োগৰাকীৰ মাজত কোন কাক ৰাইজে বেছি ভাল পাব চাওক আগততো বৰপেটা লোকসভাৰ সমষ্টি যিখিনি আছিল তাৰে 3টা সমষ্টি প্ৰায় ধুবুৰী লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈ গ'ল আচলতে আমি যিখিনি ধুবুৰী লোকসভাৰ যদিও বাসিন্দা নহয় আমি বৰপেটাত আছিলোঁ কিন্তু বৰ্তমান ধুবুৰী লোকসভাৰ সমষ্টিৰ এজন ভোটাৰ হৈ গ'ল কিন্তু কথা হৈছে কি আমি দুজনক কাকো মানে সফল বুলি ক'ব নোৱাৰিম আমাৰ বৰপেটা ধুবুৰীত আটাইতকৈ যে মূল সমস্যা ৰৈছে গৰাখহনীয়া এই যে হাজাৰ হাজাৰ মানুহ যে গৰাখহনীয়া পীড়িত হৈছে সেই মানুহখিনি যে সংস্থাপন দিব লাগে বা সেইখিনি যিসমূহ ঠাই ইয়াতে পৰামূলত যে যিমান মানে গৰাখহনীয়াৰ সৃষ্টি হৈছিল আমাৰ স্থানীয় বিধায়ক ডাঙৰীয়া হাফিজ ৰফিকুল ডাঙৰীয়া আব্দুল খালিদ ডাঙৰীয়া যিমানখিনি ভূমিকা পালন কৰিব লাগিছিল কিন্তু কৰা নাই আমি দেখিবলৈ পোৱা নাই যদি 2 দিন যাবলৈ কেৱল চেল্ফি মাৰিলে বাকী একো নাই যদি সচৰাচৰ কাম হ'লে হয় এতিয়ালৈকে কিন্তু আজি প্ৰায় 2 বছৰমান হৈ গ'ল এতিয়ালৈকে কিন্তু 2 নং ৰাজ্যিক ঘাইপথ সম্পূৰ্ণৰূপে কিন্তু এতিয়ালৈকে সুস্থ হৈ উঠা নাই গতিকে ব্যৰ্থ বিধায়ক সাংসদ দুজনে ব্যৰ্থ আচলতে আমি কাকো মানে বিশ্বাসত ল'বলগীয়া এতিয়া নাই যদি নতুন কোনোবা আমাৰ আচলতে কোনো এজন বিধায়ক সাংসদে নহয় দুজন কাকো আচলতে আমি ডাইৰেক্টলি বিশ্বাসত ল'ব পাৰি যে কোনে কাম কৰিব কওক দুজনে ইতিমধ্যে সাংসদ হৈ আছে আমি সোশ্যাল মিডিয়া চাইছোঁ কিমানখিনি সম্পূৰ্ণ কৰিব পাৰিছে আৰু ফুলবাৰী ব্ৰিজ কৰিছে এইটো বেলেগ কথা কিন্তু গৰাখহনীয়া সমস্যাখিনি কিমান সমাধান কৰিলে মূল সমস্যাটো হৈছে গৰাখহনীয়া হাজাৰ হাজাৰ সংখ্যালঘু মানুহ আজি তেওঁলোকক যে মাটি দিব লাগে তেওঁলোকক যে থকাৰ একেবাৰে ঠাই দিব লাগে সেই মানুহখিনি আকৌ যদি ক'ৰবাত যদি বসতি কৰিব লাগে বৰ্তমান বিজেপি চৰকাৰ দিনত উচ্ছেদ কৰি দিয়া হয় সেই মানুহখিনি যে সংস্থাপন কৰিলে কোনটো কংগ্ৰেছৰ দলে কওক এআইডিএফৰ দলে কওক সফলভাৱে ভূমিকা কোনো এটা ৰাজনৈতিক দলে কিন্তু পালন কৰিব বিৰোধী হিচাপে যদি শক্তিশালীভাৱে পালন কৰিলে হয় আজি কোনো এজন মানুহে মেট্ৰিক পাট্টা হয়তো পালে হয় সেই মানুহখিনি সম্পূৰ্ণভাৱে সংস্থাপন পালে হয় বিৰোধী হিচাপে কংগ্ৰেছ এআইডিএফ দুয়োটা দলে কোনোবাতো সফল নাই ক'ত সফল হৈছে আমাৰ আজি চৰকাৰত নাই বাদ দিয়ক চৰকাৰত নাই বেলেগ কথা কিন্তু বিধানসভা চাওক না কোনো এটা বিষয় লৈ তেওঁলোক শক্তিশালী ভূমিকা যি পালন কৰিব লাগে কিন্তু কোনো এটা দলতে দেখা নাই কংগ্ৰেছৰ কওক কোনো এটা বিধায়ক মেহবুল হাছান ডাঙৰীয়া আপুনি যিহেতু কংগ্ৰেছৰ ফালৰ পৰা আহিছে গতিকে আপুনি কওক যে আমাৰ বৰ্তমান আগন্তুক লোকসভা নিৰ্বাচনত অসমত আপোনালোকে কিমান আশা কৰিছে কিমান চিট পাব আপোনালোকে কি আশা কৰিছে কংগ্ৰেছৰ ৰাজীৱ ভৱনক আমি দেখা পাইছোঁ কংগ্ৰেছৰ ভিতৰ চৰাত যি লবি ৰাজনীতি আৰম্ভ হৈছে দল বাগৰৰ ৰাজনীতি আৰম্ভ হৈছে দলৰ পৰা ওলাই গৈ আছে কিছুমানে এনেকুৱা এটা পৰিস্থিতি বিশৃংখল পৰিৱেশ আমাৰ অসমৰ কংগ্ৰেছত হৈছে এনেকুৱা দেখা গৈছে কি ক'ব আপুনি লোকসভা নিৰ্বাচনত ইয়াৰ প্ৰভাৱ নপৰিবনে আপোনালোকে কিমান আশান্বিত হ'ব হয় স্কুলত আপুনি যি প্ৰশ্ন সুধিছে এইটো আচলতে 2-4জন MLA আৰু গৈ আছে বুলি শুনা পাইছোঁ আমি কিন্তু কথাটো হ'ল 2-4জন বিধায়কৰ কাৰণে যে সমগ্ৰ অসমবাসীয়ে ৰৈ থাকিব বিধায়কে 20 জন তাৰ মাজত 2-4 জন গুচি যায় থাকিব নাই শুনক কথাটো শুনক
যুৱ প্ৰজন্মই সেইটো দেখা নাই, যুৱ প্ৰজন্মই সেইটো দেখা নাই। 2-4জন বিধায়ক কৈছে বুলি সকলো ফেক, সেইটো কথা নহয়। কথাটো হ'ল যেতিয়া সমগ্ৰ অসমবাসীয়ে এতিয়া ন্যায়ৰ কাৰণে যুঁজি আছে, সমগ্ৰ অসমৰ এই ঘৃণাৰ ৰাজনীতিৰ পৰা আঁতৰত থাকিব বিচাৰিছে, সমগ্ৰ অসমবাসীয়ে এতিয়া এই সাম্প্ৰদায়িকতা ৰাজনীতিৰ পৰা আঁতৰত থাকিব বিচাৰিছে। গতিকে এইবাৰ নিশ্চিতভাৱে আমি 14টা অসমৰ 14টা লোকসভা সমষ্টিৰ 14টাই আমি জিকাটো একেবাৰে নিশ্চিত, কিয়নো আমি সাম্প্ৰদায়িক ৰাজনীতি এইবাৰ অসমবাসীয়ে ওপৰাই পেলাব আৰু শান্তি ৰাজনীতিৰ কাৰণে সিহঁতে বাট চাই আছে। আৰু সন্মানীয় অসমবাসী ৰাইজে আপোনালোকৰ জৰিয়তে ক'ব বিচাৰো যে সমগ্ৰ অসমবাসী সন্মানীয় ৰাইজসকলে এইবাৰ গিনাৰ বজাৰত মহাবজাৰত দোকান খুলিবলৈ নিশ্চিতভাৱে আগবাঢ়ি আহিছে অসমবাসীৰ ৰাইজে। আৰু এইবাৰ আমাৰ অসমৰ 14টা লোকসভা সমষ্টিতে আমি নিশ্চিতভাৱে কংগ্ৰেছৰ জয়ী হ'ব, কিয়নো বিজেপি এজিপি এইবিলাক সকলো এটাই, কিয়নো হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছৰ যে লবি ৰাজনীতি, এই লবি ৰাজনীতি ক্ষতি নকৰিব নে আপোনালোকে? ক্ষতি বুলি তেনেকুৱা নহয়, কিয়নো আমাৰ এইবাৰ নিশ্চিতভাৱে আপোনালোকে নিশ্চিতভাৱে চাব যে আমাৰ ক্ষতি নহয়, কিয়নো 2-4টা এমএলএ কাৰণে আমাৰ সমগ্ৰ অসমৰ মানুহে এই ডিচিশ্যন ল'ব তেনেকুৱা নহয়, কিয়নো আমাৰ সমগ্ৰ অসমবাসীয়ে চাইছে বিগত 10টা বছৰ ধৰি বিজেপি চৰকাৰে ৰাজনীতি কৰি আছে, কেৱল সাম্প্ৰদায়িক ৰাজনীতি, হিন্দু মুছলমানৰ ৰাজনীতি। এইবিলাকৰ সন্মানীয় সাংসদ ডাঙৰীয়া বদৰুদ্দিন আজমল ডাঙৰীয়া ৰাতিত এটা কয়, দিনত এটা কয়। আকৌ চাব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বদৰুদ্দিন আজমলক যেটা বিগাই দিছে, সেইটো ৰাতিপুৱা আহি ক্লাছ কৰিছে, এইবিলাক ক্লাছ কৰিছে, কিয়নো এইবিলাকতো যাৰা এইবিলি যাৰা পকা ৰাজনীতি নচলে, কিয়নো এইবিলি যাৰা পকা ৰাজনীতি নচলে, কিয়নো বহুত শিক্ষিত হ'ল, কিয়নো এতিয়া এইবিলাক নচলে, বহুত শিক্ষিত হৈছে মানুহ। ঘৃণাৰ বজাৰত জিকাৰ পিছত আমি এইবাৰ কেন্দ্ৰত চৰকাৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হোৱাৰ পিছত এই ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলি সমগ্ৰ শান্তি আকৌ ঘূৰি আহিব। গতিকে এইবিলাক সাম্প্ৰদায়িক নিশ্চিতভাৱে 2024ত উভৰাই পেলাবলৈ সমগ্ৰ অসমবাসীৰ ৰাইজে বাট চাই আছে। আৰু আমাৰ কেন্দ্ৰত নিশ্চিতভাৱে ৰাহুল গান্ধী ডাঙৰীয়াই এইবাৰ চৰকাৰ গঠন কৰিব আৰু সমগ্ৰ যিটো অসম তথা ভাৰতবৰ্ষ শান্তি বিলাই। আৰু এটা কথা, যেহেতু আপুনি মন্দিয়া বিধানসভা সমষ্টিৰ এগৰাকী ভোটাৰ হিচাপে আপুনি ইয়াত প্ৰতিনিধিত্ব কৰিছে, আপুনি যিহেতু মন্দিয়া সমষ্টিৰ ভোটাৰ, গতিকে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকৰ বাগবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ ডাঙৰীয়া আপোনালোকৰ বিধায়ক, তেখেতে সদায় আমি দেখিবলৈ পাইছোঁ যে বদৰুদ্দিন আজমলৰ মিটিঙে ঘূৰি আছে। এইবাৰ লোকসভা নিৰ্বাচনত শ্বেৰমান আলী ডাঙৰীয়া কাক সহায় কৰিব? বদৰুদ্দিন আজমলক সহায় কৰিব নে কংগ্ৰেছক সহায় কৰিব? কি ক'ব কওকচোন। আচলতে কথা হ'ল যে আমাৰ ডিলিমিটেশ্যনটো আপোনালোকে নিশ্চিতভাৱে জানে যে ডিলিমিটেশ্যন হৈ থাকে, আমি ভাল পাইছোঁ ডিলিমিটেশ্যনটো হোৱাৰ ক্ষেত্ৰত, কিন্তু ডিলিমিটেশ্যনটো হৈছে কেৱল মাত্ৰ দুটা মানুহৰ কাৰণে, এটা হিমন্ত বিশ্ব শৰ্মা আৰু এটা হ'ল বদৰুদ্দিন আজমল ডাঙৰীয়া। ডিলিমিটেশ্যন এইবিলাক পুৰণা হ'ল, মই আগতে পুৰণা কেলে হ'ব, পুৰণা হ'ল, যিটো ঐতিহ্যমণ্ডিত ধুনীয়া সমষ্টি, সেই সমষ্টিৰ ৰাষ্ট্ৰপতি হ'ল আমাৰ বদৰুদ্দিন আলী আহমেদ, ৰাষ্ট্ৰপতি হৈছে সেইটো সমষ্টি আমাৰ অধ্যক্ষ বিধায়ক হাফিজ ৰফুল ইছলাম ডাঙৰীয়া সেইটো এছেম্বলি ৰাখিব নোৱাৰিলে, সেইটো মাৰ্চ কৰি মহিন্দা সমষ্টিত হৈ গ'ল। কিন্তু তেওঁ এমএলএ হোষ্টেলত যাই কেনে টোপনি দি থাকে, কাম কাজ নাই, সেইজনৰ কথা কৈ থাকে আপোনালোকে কোনটো কৰিব, কেতিয়া কৰিব, আপোনালোকে সেইটো নাজানিছিলে, যেতিয়া হৈছিলে তেতিয়া আপোনালোকে শুই আছিলে, টোপনি আছিলে।
খালেক যিজন কংগ্ৰেছৰ বৰ্তমানৰ সাংসদ কিয় বৰ্জন কৰি আছে তেওঁৰ ব্যৰ্থতা তেওঁৰ অকৰ্মণ্যতা যাৰ কাৰণে সাংসদ আব্দুল খালেক ডাঙৰীয়াক এই মন্দিয়া সমষ্টি ৰাইজে জনীয়া সমষ্টি ৰাইজে বৰপেটাবাসীয়ে বৰ্জন কৰি আছে আৰু কি ক'ব আপুনি কংগ্ৰেছৰ সাংসদ হয় না নাই আব্দুল খালেক ডাঙৰীয়া আপুনি কওকচোন কংগ্ৰেছৰ ডাউট আছে নেকি আপোনাৰ ডাউট আছে নেকি কংগ্ৰেছৰ সাংসদ যদি বৰ্জন কৰিব পাৰে কংগ্ৰেছ প্ৰতিনিধি হ'ব কি ক'ব পাৰ্লিমেণ্টত আটাইতকৈ বেছি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত লগ কৰিছে আৰু আমি স্থানীয় ৰাইজে লগ কৰি কেনে সেইটো কথা আমাৰ স্থানীয় সাংবাদিক বন্ধুসকল সেইটো প্ৰতিনিধিত্ব কৰি কেনে হিমন্ত বিশ্ব শৰ্মা তাৰ ওচৰত গৈ কেনে পত্ৰযোগে দাখিল কৰিছে এইটো 26 ঠিক আমাৰ এই আজি জীৱন নহয় আমাৰ বন্ধনীয় বিধায়ক ডাঙৰীয়া কেৱল বিগত 5টা বছৰত যাই কিনে তাতে শুই আছে এতিয়া এছেম্বলি ডিলিমিটেশন হৈছে ডিলিমিটেশন কাটি ধুনীয়া বস্তু কাটি এইটো ক্ষেত্ৰত কোনো মাতবোল নাই যেতিয়া শুনিছে যে মহিলা সমষ্টি হৈছে তেতিয়া টোপনিৰ পৰা থাকিছে আৰু তেতিয়া বোলে সেই গোটেইখিনি কৰিছে দুয়োটাতে একেবাৰে বিদায় দিব বুলি বাট চাই আছে এক মিনিট মেহবুল হাসান ডাঙৰীয়া ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰাৰ উদ্দেশ্য আমাৰ নহয় ব্যক্তিগতভাৱে আক্ৰমণ কৰাৰ উদ্দেশ্য নহয় আমি সাম্প্ৰতিক পৰিস্থিতি আৰু পৰিৱেশৰ ওপৰত পৰ্যালোচনা কৰা উচিত গতিকে ব্যক্তিগতভাৱে কাকো আক্ৰমণ কৰাৰ আমাৰ সেই উদ্দেশ্য নাই শাহজাল ইছলাম ডাঙৰীয়া আৰু এক মিনিট আহিছো শাহজাল ইছলাম ডাঙৰীয়া সময় দিয়ক মই কথা আচ্ছা এক মিনিট সময় দিয়ক তাৰমানে মই অনুগ্ৰহ কৰিছো যে আমাৰ কংগ্ৰেছৰ যিজন প্ৰতিনিধি আছে তেওঁ 2 মিনিট সময় ধৈৰ্য ধৰিব লাগিব কাৰণ মোৰ কথাখিনি অলপ মানে বিশেষ টাইপৰ হ'ব ঠিক আছে নৰ্মাল টাইপৰ হ'ব অলপ ধৈৰ্য ধৰি শুনিব লাগিব প্ৰথম কথাটো হ'ল কংগ্ৰেছে যে কৈ থাকে বিজেপি চৰকাৰ অহাৰ পিছৰ পৰাই যে এআইইউডিএফ কংগ্ৰেছৰ বিটিম বা বদৰুদ্দিন আজমল মানে বিজেপিৰ মতে কাম কৰি আছে কিন্তু কথাটো হ'ল ইতিমধ্যে অসমৰ গোটেই মানুহে জানে যে কংগ্ৰেছৰ প্ৰত্যেকটো লিডাৰৰ লগত হিমন্তৰ লগত হলি চলি আছে এপিচিচিৰ যিজন সভাপতি তেওঁ নিজেও হিমন্তৰ পক্ষৰ মানুহ ইয়াত আৰু সন্দেহ নাই অসমৰ গোটেই অসমৰ মানুহে জানে কংগ্ৰেছৰ প্ৰত্যেকজন বিধায়কে হিমন্তৰ লগত যোগাযোগ আছে এইটো মানে মানা কৰিবলগীয়া একো নাই দ্বিতীয় কথাটো হ'ল অসমত আচলতে বৰ্তমান বিজেপি বিৰোধী এটা ঢেউ হ'ব লাগিছে যোৱা বাজেট অধিৱেশন চলি আছে আপুনি তাতে যদি লক্ষ্য কৰে কংগ্ৰেছৰ কোনজন বিধায়কে বিধানসভাত সবল ভূমিকা পালন কৰি আছে আপুনি যদি দেখে যে বিধানসভাত যদি সক্ৰিয়ভাৱে কোনো মানে দলৰ বিধায়কসকলে যদি প্ৰতিবাদ কৰিছে বা কুৱেশ্যন মানে চৰকাৰক যদি প্ৰশ্ন উত্থাপন কৰিছে তেতিয়াহ'লে আমাৰ জনীয়া সমষ্টিৰ সন্মানীয় বিধায়ক হ'ব নহ'লে চেঙাৰ বিধায়ক আশৰাফুল ইছলাম হ'ব নহ'লে এডিএফৰ কোনোবা বিধায়ক হ'ব কিয় কৰিছে তেওঁলোকে বিচাৰে যে বিজেপি প্ৰতিহত হওক বিজেপিৰ যে সাম্প্ৰদায়িক ৰাজনীতি এই ৰাজনীতিটো ধুমা হওক কিন্তু কংগ্ৰেছে কি কৰি আছে এই বিজেপি চৰকাৰ থকাটো তেওঁলোকে বিচাৰি আছে বিজেপি চৰকাৰ যোৱাটো তেওঁলোকে বিচৰা নাই কাৰণ বিজেপি চৰকাৰ আৰু কংগ্ৰেছ চৰকাৰ দুয়োটা মিলি চলি আছে আমি কওঁ যে দুয়োটা ইপিঠি সিপিঠি নহয় দুয়োটা একেটা পিঠি কংগ্ৰেছ আৰু বিজেপি দুয়োটা একেটা পিঠি মই লাষ্টৰ পইণ্টত আহোঁ বাকী থাকিল আমাৰ জনীয়া সমষ্টিৰ যি ৰাজনীতি আমাৰ ডক্টৰ হাফিজ ৰফিকুল ইছলাম বিধায়ক হোৱাৰ পিছত তেখেতে সমষ্টিৰ উন্নয়নৰ কাৰণে কেৱল কামেই কৰা নাই তেখেতে বিধানসভাত আপোনালোকে জানে প্ৰত্যেকটো অসমৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে মাত মাতিছে সেইদিনা যোৱা 2 দিন আগতে অসম বিধানসভাত টিউটৰসকলৰ কাৰণে টিউটৰসকলৰ যি মানে চাকৰি এইটো প্ৰভিন্সিয়েলাইজ কৰিব লাগে ফুল ফেজত দৰমহা দিব লাগে তাৰপিছত আপুনি নদী ভাঙাৰ সমস্যা সমাধান কৰিব লাগে আমাৰ বৰপেটাত ইউনিভাৰ্চিটি দিব লাগে যেটো আমাৰ এই বৃহত্তৰ অঞ্চলৰ কাৰণে যেটো আমাৰ মই কৈছো যেটো আমাৰ বৃহত্তৰ অঞ্চলৰ কাৰণে যথেষ্ট দৰকাৰ এই মই কৰিছো এই কামবিলাক আমাৰ এআইইউডিএফৰ বিধায়ক বা সাংসদসকলে সংসদত বা বিধানসভাত কৈ আছে কিন্তু কংগ্ৰেছৰ যিবিলাক সাংসদ বা বিধায়ক আছে তেওঁলোকৰ কি ভূমিকা আছে সংসদত কি ভূমিকা আছে বিধানসভাত সেইবিলাক কিন্তু নাই কিন্তু আমাৰ কংগ্ৰেছৰ যিজন প্ৰতিনিধি আছে তেখেতে হয়তো এনেই চিঞৰি আছে বস্তুবিলাক বুজিব লাগে তেখেতে অনুভৱ কৰিব লাগে যে বৰ্তমান যি অসমৰ সমস্যা সমাধান কৰাৰ অসমৰ এই জাতি জনগোষ্ঠীৰ পিছপৰা অঞ্চলৰ মানুহৰ সমস্যা সমাধান কৰাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ হাত যে মজবুত কৰিব লাগে এই কথাটো আমাৰ বৃহত্তৰ চৰকাৰী অঞ্চলৰ মানুহে অনুভৱ কৰিছে কাৰণ আপোনালোকে জানে
বদৰুদ্দিন আজমল কেৱল আমাৰ মানুহখিনিক ৰাজনৈতিকভাৱে আগুৱাই লৈ যোৱাই নহয়, আমাৰ মানুহৰ শৈক্ষিকভাৱে উত্তৰণ যিটো শৈক্ষিক ডেভেলপমেণ্ট কৰাৰ কাৰণে আমাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কাম কৰি আছে। আপোনালোকে জানে বিগত সময়ছোৱাত আমাৰ এই পিছপৰা অঞ্চলৰ মানুহৰ কাৰণে, আমাৰ চৰ্চাপুৰীৰ মানুহৰ কাৰণে প্ৰত্যেকটো চৰকাৰে মানে ডিপ্ৰাইভ কৰি আহিছে, ডমিনেট কৰিছে, আমাক নিৰ্যাতন কৰিছে। এই নিৰ্যাতন আৰু ডিপ্ৰাইভৰ মানে ফাইট কৰিবলৈ হ'লে আমি আমাৰ এই পিছপৰা অঞ্চলৰ মানুহ শিক্ষিত হ'ব লাগিব, আমাৰ মানুহ চাকৰি বাকৰি পাব লাগিব। যাৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই কেৱল ৰাজনৈতিকভাৱে নহয়, আজমল ছুপাৰ কোৰ্ট ধৰক, আজমল IAS একাডেমি, আজমল কলেজ, এনেকুৱা অসমৰ পিছপৰা অঞ্চল যিকেইটা অঞ্চলত শিক্ষাৰ পোহৰ মানে যাওঁতে অলপ চৰকাৰীভাৱে সাহায্য পোৱাত অসুবিধা হয়, আমাৰ যিসকল অঞ্চলৰ মানুহে শিক্ষা পোৱাত যথেষ্ট অসুবিধা হয়, দুখীয়া মানুহ, তেওঁলোকৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই IAS হোৱাৰ কাৰণে, APSCত মানে APR হোৱাৰ কাৰণে, IPS, ACS বা SDC, BDO এইবিলাক হোৱাৰ কাৰণে আমাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যথেষ্ট কাম কৰি আছে। কাৰণ কি আমাৰ মানুহখিনিক যে ডিপ্ৰাইভ কৰি আছে, এইখিনি ডিপ্ৰাইভৰ পৰা আমি ফাইট কৰিবলৈ হ'লে আমি শিক্ষিত হ'ব লাগিব, আমি চৰকাৰীভাৱে যুঁজ দিব লাগিব। যাৰ কাৰণে আমাৰ এই মানুহখিনিক উত্তৰণৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই যিখিনি কাম কৰিছে, সেই কাৰণে আমাৰ UDF দল বা UDFৰ যি সাংসদ বা বিধায়ক আছে, তেওঁলোকক অসমৰ পিছপৰা অঞ্চলৰ ৰাইজে ধন্যবাদ জনাইছে। বিধায়ক বিজেপি চৰকাৰ আহিবলৈ বাধ্য হৈছে। কিয়নো যে যদি UDF না থাকিলেহেঁতেন, যদি UDFৰ যদি নেতা নজন্মিলেহেঁতেন, তেতিয়াহ'লে কেতিয়াও বিজেপি এনেকুৱা ৰাজনীতি আনিছে, ইয়াতে কৰে মৌলবাদী ৰাজনীতি আৰু বিজেপিয়ে কৰে হিন্দুত্ববাদী ৰাজনীতি। আৰু দুয়োটা ৰাজনীতিয়ে এনেকুৱা এটা পৰিস্থিতি সৃষ্টি কৰিছে, যি পৰিস্থিতিয়ে নিৰ্বাচন কৰিব পাৰে মানুহৰ মাজত একটা বিভ্ৰান্তিৰ সৃষ্টি কৰিছে, যাৰ ফলস্বৰূপে আজি প্ৰতিগৰাকী ছাত্ৰ হওক, যুৱক হওক, নেতা হওক, কৃষক হওক, তাৰপিছত দৰিদ্ৰ মানুহ হওক, সশ্ৰমিক নিগৃহীত মানুহ হওক, চাওক বিভিন্ন স্তৰৰ পৰা আমাৰ যিবিলাক সংগঠন আছে, আমাৰ সংগঠনৰ ফালৰ পৰাও ঠিক তেনেদৰে আগবাঢ়ি আহিছে। আমি ক'বলৈ গ'লে যিদৰে UDFে ৰাজনীতি কৰিছে, এই ৰাজনীতিয়ে একেবাৰে অসমৰ প্ৰতিটো মানুহক আৰু প্ৰতিটো মানুহক ৰাজনৈতিকভাৱে হিন্দুত্ববাদী সাম্প্ৰদায়িকতা বিয়পাই দিছে। কিয়নো যিদৰে ইহঁতে ৰাজনীতি কৰিছে, যি ৰাজনীতিয়ে বিজেপি কৰিছে, সেই একে পন্থা UDFে ল'বলৈ বাধ্য হৈছে। চাওক আজি যদি সদনত যদি মনোৰঞ্জন তালুকদাৰ যেনেকুৱা MLA কথা পাতে, একেবাৰে নীৰৱ নিস্তব্ধ হৈ থাকে, কিন্তু UDFৰ কওক নাইবা বিজেপিৰ কওক, সিহঁতৰ মাজত এনেকুৱা এটা কি হৈ যায়, বিভ্ৰান্তিৰ সৃষ্টি হয়, লাগে যে এটা খেল ধেমালি চলি আছে, ফুটবল খেল চলি আছে, কোনোবাই হাত চাপৰি মাৰিছে, কোনোবাই কাজিয়া কৰিছে, কোনোবাই কি কৰিছে, সদন ত্যাগ কৰিবলৈ বাধ্য হৈছে। এনেকুৱা পৰিস্থিতি আমি একমাত্ৰ এনেকুৱা সংগঠনৰ ভাতৃপ্ৰতি সংগঠন হিচাপে আমি ক'ব বিচাৰো যে বাওঁপন্থী যিবিলাক সংগঠন আছে, সংগঠনৰ একমাত্ৰ সংগঠন যি সংগঠনে প্ৰতিটো ক্ষেত্ৰত, ছাত্ৰৰ শিক্ষাৰ ক্ষেত্ৰত কওক, কৃষক মঞ্জুৰিৰ ক্ষেত্ৰত কওক, টিউটৰৰ বাবদ যি শিক্ষাৰ ক্ষেত্ৰত প্ৰাপ্য মঞ্জুৰি পাব লাগে, সেই মঞ্জুৰিৰ ক্ষেত্ৰত কওক, নিবনুৱাৰ ক্ষেত্ৰত চাকৰি পাব লাগে সেয়া তাৰ ক্ষেত্ৰত কওক, মটৰ শ্ৰমিকৰ ক্ষেত্ৰত কওক, নাইবা বিভিন্ন চিকিৎসালয়ৰ ক্ষেত্ৰত কওক, নাইবা বিভিন্ন ধৰণৰ যিকোনো তাৰ কৰ্মসংস্থাপনমুখী হ'ব লাগে, যে সেই কৰ্মসংস্থাপনমুখী হ'বলৈ হ'লে একমাত্ৰ আমাৰ বাও সংগঠন যিমানবিলাক আছে, এই বাও সংগঠনবিলাকে একমাত্ৰ ভূমিকা পালন কৰি আহিছে। ধন্যবাদ জনাইছোঁ আমাৰ সময় UDF কওক বা বিজেপি কওক, এই ধৰণৰ সংগঠনে আমাৰ সময় এটা কথাই বিভ্ৰান্তি আমাৰ সময় শেষ।
আমি যিহেতু যিটো উদ্দেশ্য লৈ আমি যিটো উদ্দেশ্য লৈ আমি আজি বহিছো যে যুৱ প্ৰজন্মৰ সকলৰ কি ভূমিকা সেই বিষয়ে আপোনালোকে বিভিন্ন ধৰণে বিভিন্ন আলোচনা আগবঢ়াইছে। গতিকে আগত লোকসভা নিৰ্বাচন আহি আছে, আমি যুৱ প্ৰজন্মসকলে সমাজত এটা অংশত নেতৃত্ব আমি হয়তো বিভিন্ন ক্ষেত্ৰত বিভিন্নজনে আছো। গতিকে আপোনালোকে বিভিন্ন ৰাজনৈতিক দলৰ লগত জড়িত হৈ আছে, মই সাংবাদিক হিচাপে জড়িত, সমাজ সেৱা লগত জড়িত হৈ আছো। গতিকে এটা শব্দত বা একেবাৰে এটা শব্দত এক মিনিট ক'ব সাজান ডাঙৰীয়া ক'ব দিয়ে, এটা শব্দত আপুনি কওক যে যুৱ প্ৰজন্মই এবাৰ কি ভূমিকা ল'ব লাগে। আমাৰ সময় শেষ, বেছি ফুটেজ নল'ব, আপুনি এটা বাক্যত কওক যুৱ প্ৰজন্মই এবাৰ কি ভূমিকা ল'ব লাগে নিৰ্বাচনৰ ক্ষেত্ৰত, লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত। আচলতে মৌলানা বদৰুদ্দিন আজমল, আমাৰ আব্দুল খালেক ডাঙৰীয়া, তেখেতসকলৰ ভূমিকা সম্পৰ্কে ৰাইজে বিচাৰ কৰিব। ৰাইজে বিচাৰ কৰি কাক দিলে আমাৰ সমস্যাখিনি সমাধান কৰিব পাৰিব, যাতে ৰাইজে সেইজন ব্যক্তিক ভোটদান প্ৰদান কৰি যাতে জয়যুক্ত কৰে। আজিৰ দিনত যিদৰে আমাৰ সমস্যাসমূহ এতিয়ালৈকে কিন্তু দুজন সাংসদে কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে। গতিকে যদি কোনোবা যদি আমাৰ অপশ্যন থাকে যে ইয়াৰ মাজতে যদি যিজন ভাল কৰিছে নিশ্চিতভাৱে তাক জয়যুক্ত কৰিব, যদি মৰণৰ পদ্ধতিত আপোনালোকে ভাল কৰিছে তেখেতক জয়যুক্ত কৰিব। গতিকে এয়া মই ৰাইজৰ ওপৰত এৰি দিছোঁ। ৰাইজে মই 10 মিনিট আগতে আমাৰ যিহেতু এই দলৰ প্ৰতিনিধি এজন আছে, মোৰ এটা সৰু এটা সমস্যাৰ কথা মই কৈ দিম যে হাঁহৰডাঙৰীয়া বৰবিঠাত চান্দমা মডেল হস্পিটেল সংস্থাপন কৰিছিল, শুভ উদ্বোধন কৰিছিল। তাৰ কাৰণে হাঁহৰডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কোন বৰ্তমানৰ সাংসদ তেতিয়া সেই সময়ত এতিয়া MLA আছিল বৰবিঠাত হৈছিল চান্দমা মডেল হস্পিটেল। সেই হস্পিটেল আব্দুল খালেক ডাঙৰীয়া কৰিছিল, তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কিন্তু পৰৱৰ্তী সময়ত তেখেতে সাংসদ হৈ গ'ল, আকৌ তেখেতৰ নিৰ্বাচনত আকৌ MLA হৈছিল। আজিৰ পৰা 14 বছৰ ইয়াৰ দলৰ প্ৰতিনিধি থাকিল, কিন্তু সাংসদ গৰাকীও থাকিল। এই দুজন প্ৰতিনিধি মিলি আজিলৈকে সেইখন হস্পিটেলত আচলতে শুভ উদ্বোধন কৰিব নোৱাৰিলে। গতিকে সাংসদ ডাঙৰীয়াকো আছে আৰু বিধায়ক ডাঙৰীয়া যিহেতু প্ৰতিনিধি আছে, মই আপোনালোকৰ জৰিয়তে তেখেতসকলক আহ্বান জনাই যাতে হস্পিটেলৰ যাতে কামখিনি সম্পূৰ্ণ কৰিবলৈ যাতে যাৱতীয় ব্যৱস্থাখিনি যিমানখিনি কৰিব লাগে, যাতে এই মেছেজটো যাতে আমাৰ বিধায়ক ডাঙৰীয়াক মই বাৰম্বাৰ বিধায়ক ডাঙৰীয়াক দাবীখিনি জনাইছোঁ, ফোনতো কৈছিলোঁ, অফিচতো বিমানত মই আচলতে যিমানখিনি পাৰোঁ মই কৰিছিলোঁ আৰু যদি কৰিব লাগে কৰিম। কিন্তু বিধায়ক আছে, ধন্যবাদ কৰিলোঁ যাতে পৰৱৰ্তী সময়ত যাতে এই হস্পিটেলখন কাম চাওক। কলকাছিয়া চিভিল হস্পিটেলটো আহিব লাগে, এই জয়পুৰ কাটাখালি তাৰ পৰা 50 কিলোমিটাৰ কমচে কম ডিষ্টেঞ্চ হৈছে, বহুত দূৰ। বৰপেটাত ইমান ডাঙৰ নিশ্চিতভাৱে বিধায়ক ডাঙৰীয়া আপোনাৰ কথা হয়তো নজৰ দিব। এতিয়া আমি এইবোৰ আপোনালোকে নিশ্চিতভাৱে গম পাইছে বা নিউজৰ জৰিয়তে যে এতিয়া দিল্লীত কৃষকে প্ৰটেষ্ট কৰি আছে, সেই প্ৰটেষ্টত গুলীবৰ্ষণ কৰি আছে, সেইসকলক নিৰ্যাতন কৰি আছে। তাৰপিছত আপোনালোকে নিশ্চিতভাৱে দুদিনমান আগত এটা ভিজুৱেল দিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যে 6 মাহত কোনো আন্দোলন হ'ব নোৱাৰিব। তাৰমানে কি এইবিলাক সংবিধানৰ পৰা ভাবুকি নহয় নি? এইবিলাক সংবিধানক ধ্বংস কৰাৰ মূল পন্থা নহয় নহয়? নিজে আমাৰ যিটো জনসাধাৰণ ৰাইটছ অফ স্পীচৰ ওপৰত কম্পেৰিজন নহয় নে? এইবিলাক ধ্বংসৰ পথত নহয়নে? সমগ্ৰ ভাৰতবৰ্ষ আতংকিত নহয়নে? সমগ্ৰ ভাৰতবৰ্ষৰ পৰা সংবিধান যিটো চলি আছে কেৱল নামত চলি আছে যেন লাগিছে, এনেকুৱা লাগিছে। গতিকে নিশ্চিতভাৱে আমাক এইবিলাক সমগ্ৰ সংবিধান বিৰোধী কৰি আছে সমগ্ৰ বিজেপি চৰকাৰখনে তথা অসমত। গতিকে আমি এটা কথাই ক'ম যে এই যে বিজেপি সংবিধান বিৰোধী কাম কৰি আছে, এই সংবিধান বিৰোধী এটাই পন্থা সংবিধান বচাবলৈ কংগ্ৰেছ চৰকাৰ আহিব লাগিব। আৰু কংগ্ৰেছ চৰকাৰ নিশ্চিতভাৱে এইবাৰ 2024 সমগ্ৰ বিজেপিক তথা সাম্প্ৰদায়িক দল বিজেপিক উভৰাবলৈ এইবাৰ ভাৰতবৰ্ষৰ ৰাইজে বাট চাই আছে। ৰাহুল গান্ধী এইবাৰ প্ৰাইম মিনিষ্টাৰ হ'ব আৰু সমগ্ৰ ভাৰতবৰ্ষক এখন শান্তিময় পৰিৱেশ গঢ়ি তুলিব, আকৌ সুন্দৰভাৱে গঢ়ি উঠিব। ধন্যবাদ জনাইছোঁ। এটা চেণ্টেন্সত যুৱ প্ৰজন্মই কি বিচাৰে এবাৰ কি ক'ব? গোটেই ভাৰতবৰ্ষৰ ৰাজনীতি মই নকওঁ, লাষ্টৰ লাইনত মই অসমৰ ৰাজনীতিৰ কথাই ক'ম। ইতিমধ্যে এটা কথা স্পষ্ট, গোটেই অসমবাসী ৰাইজে, গোটেই অসমৰ ছাত্ৰ সমাজে বা যুৱকসকলে এটা সিদ্ধান্ত ইতিমধ্যে লৈছে যে অসমত মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ
হাত মজবুত কৰাটো বা বদৰুদ্দিন আজমল ডাঙৰীয়াক সংসদত পঠিওৱাটো আমাৰ যথেষ্ট প্ৰয়োজন আৰু AIUDF দলটো বৰ্তমান অসমৰ ৰাজনীতিৰ এক প্ৰাসংগিক দল আৰু বিৰোধী বুলি ক'বলৈ হ'লে AIUDF দলেই আছে। AIUDF দলটো ধৰ্মনিৰপেক্ষ নেকি সেইটো স্পষ্ট কৰিব তাতে লিখা থাকে নেকি AIUDF দলটো ধৰ্মনিৰপেক্ষ নেকি আপুনি নিৰপেক্ষ ধৰ্মনিৰপেক্ষ বুলি নক'ব দেই আজিৰ দিনটোতে নেলিৰ হত্যাকাণ্ড হৈছিল। আজিৰ দিনটো অসমৰ কাৰণে আজিৰ দিনটো অসমৰ কাৰণে এটা কলা অধ্যায়। ধন্যবাদ জনাইছো। আমি বহুত বিতৰ্ক কৰিলো, আমি বহুত আলোচনা কৰিলো। যুৱ প্ৰজন্মসকলৰ নিজৰ মন্তব্য আপোনালোকে শুনিলে। নিশ্চিতভাৱে আগন্তুক লোকসভা নিৰ্বাচনৰ ওপৰত আমাৰ কেইবাগৰাকী যুৱ প্ৰজন্মৰ নেতাই বিভিন্ন ধৰণৰ তেওঁলোকৰ নিজৰ মন্তব্য কৰালে। আমাৰ নামনি অসমত শক্তিশালী বুলি ক'ব লাগিব আমাৰ জনপ্ৰিয় নেতা মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া, আব্দুল খালিদ ডাঙৰীয়া, লগতে আমাৰ মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া এগৰাকী শক্তিশালী নেতা হিচাপে আমাৰ নামনি অসমত তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে। গতিকে এইবাৰ বিশেষকৈ ধুবুৰী লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টিত ৰাইজে কাক আঁকোৱালি লয় সেয়া ৰাইজে বিচাৰ বিবেচনা কৰিব। কোন সাংসদ হিচাপে কোন সফল কোন বিফল সেয়া নিশ্চিতভাৱে ৰাইজে এইবাৰ বিচাৰ বিবেচনা কৰিব। গতিকে সেইলৈ আমি আৰু বিতৰ্ক কৰিব খোজা নাই। গতিকে আমি আমাৰ চাৰিগৰাকী বিশিষ্ট যুৱ নেতাক আমি আমাৰ এনি লাইভৰ ফালৰ পৰা আমি আন্তৰিক অভিনন্দন জনাইছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ এই অনুষ্ঠানত আপোনালোকৰ বহুমূলীয়া সময় দিয়াৰ কাৰণে আমি আপোনালোকক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আৰু ৰাইজক আমাৰ এই অনুষ্ঠানটি চাই থকাৰ বাবে আপোনালোকক আন্তৰিক অভিনন্দন জনাই আমি আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। ধন্যবাদ, নমস্কাৰ।